Hello everyone, good morning. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এফালে এতিয়া ৰাতিপুৱা প্ৰায় 8 মানে বাজিবলৈ হ'ল তাৰ পিছতে আজি সোনকালে তাক জলপানটো খুৱাই দিছো কাৰণ আজি সোনকালে উঠিলো ৰাতিপুৱা প্ৰায় 5টা মান বজাতে উঠিলো কাৰণ গুৱাহাটীৰ পৰা যেহেতু এখেত 6টা বজাতে পালেহি হেতু কাৰণে আৰু ইশুক যে খোৱা সময়খিনি কি যে কৰিব লাগে নহয় তম নাচি বাগি মানে তাক টিভি দিবই লাগিব আসলতে টিভি চোৱা অভ্যাসটো মই কৰাই ললো বুলি ক'ব পাৰি কাৰণ হি যেহেতু নাখায় ন বা টিভিটো চাই থাকিলেহে তাৰ মানে এনেকৈ খুৱাবলৈ মোৰ সুবিধা হয় হেতু কাৰণে মই টিভিটোকে লগাই দিওঁ বাকি ভিডিঅ'টো আৰম্ভ কৰিছো তেন্তে হেকলৈকে চাই থাকিব দেই আৰু এফালে এতিয়া ইসুমইনাক মই বলো অকনমান টিভি চাই লখি কাৰণ মোৰ দুটামান কাম কৰিবলগীয়া আছে নহবা হি পুৰা পিছে যেহেতু মোৰ যাব হেতু কাৰণে অকনমান বলো চাই লক এয়া এফালে চুলিত লগাব লৈছো ঘৰুৱা হেৰি টিপস চুলি দীঘল হোৱা দেই এফালে কি আছে জেতুকা আছে মিঠি লগতে চাহপাত আৰু কি আছিল এলোভেৰা জেল আছে নিবা আছিল মাছত আছিল তাৰ পিছত হেৰি জেতুকা এতিয়া চুলিত লগাই দিম তাৰ পিছত নাৰিকল তেল এয়া এতিয়া আমি লগাম আৰু তাৰ পিছত ব্লগটো চাই থাকিব ঢেৰ বস্তু আনিছে আমালৈ এতিয়া আমি দেখাম হয় নাই দেই এতিয়া লগাই লওঁ এইকেইটা মোৰ মই নলগাম বৰ সুস্তি লাগে দেই এইবিলাক লগাবলৈ মানে দীঘল চুলি যে ধুলে বহুত দিগদাৰ হয় নেযায় লগাই দিবা মিছা ভাল লগালে আৰু এনেকৈ যে আমাৰ একদম বহা নহয় ৰ'দত বহি মানে এনেকৈ কথা পতা কাৰণ সময় নিমিলে যেহেতু আজি সোনকালে যেহেতু উঠা হ'ল হেতু কাৰণে এনেকৈ কথা পাতি তাইক বোলো পটাপট হেনাখিনি লগাই লওঁ বাকি মোৰ নিজৰো কাম কৰিবলগীয়া আছে কাৰণ এখেতৰ গুৱাহাটীৰ পৰা অহা কাপোৰবিলাক গোটেইবিলাক ধুব লাগিব বেগ চেগবিলাক তাৰপিছত ৰাতিপুৱা খোৱা হ'ল বাৰু দেই মই পটাপট বনাই দিলোঁ ৰুটি কাৰণ তেখেতৰো মা 6টা বজাতে পালেহি নহয় ভোক লাগি আহিছিলে যিহেতু তাৰপিছত খাই মেলি হৈ গ'ল আজৰি বাকি মোৰ কাপোৰখিনি ধুই লওঁ বোলো এই হেনাখিনি লগাই ইছুক মানে মই টিভিটো অকনমান দেখাই থৈ আহিছোঁ আৰু বেছিকৈ চাবলৈ নিদিওঁ বাৰু দেই কাম থকা সময়খিনিহে অকনমান লগাই দিওঁ বাকি বাৰু সি নিজে খেলিয়ে থাকে এনি টাইম মানে খেলিয়ে থাকে বাৰু যি কি নহওক ভিডিঅ'টো চাই থাকিব দেই আৰু এতিয়া কি হ'ল তাইটো থাকি দিয়াচোন মই দেখাই দিওঁ উফৰাম ব্লগ এটা দেখিছা কি কৰিলে আমাৰ ইছুৱে ইছু কি কৰিলা চাই বোলে মুখখন দেখাই দিয়া কি কৰিলা মানে দেখিছে আজিকালি মোবাইল লাগে ইছুক মোবাইল লাগে আজিকালি কি পাপা কৈছে পাপা কোনা পাপা ক'ত আছে ইছু পাপা কোন কৈছো এনেই যত দেখাইছিল আৰু এইফালে এতিয়া ভাত পানী খাই মেলি একদম ওপৰলৈ আহিলোঁ চুলিখিনি বোলো শুকুৱাই লওঁ এতিয়া ধুই দিলোঁ তাৰপিছত ইছু মইনা ধুনীয়াকৈ শুই আছে নহবা সি ওপৰলৈ আহিলে পূৰা একদিন শান্তিত নাথাকে ইমান বেছি উৎপাত হৈছে নহয় আমাৰ ইছু আৰু সেইটো কাৰণে বোলো সেই শুই থাকোঁতে পটাপট চুলিখিনি অকণমান ৰ'দত বহি শুকুৱাই লওঁ তাৰপিছত এতিয়া প্ৰায় 2টা মানেই বাজিবলৈ হ'ল আৰু ঘৰলৈ যাম বুলি ভাবিছোঁ আজি মা ঘৰলৈ থকাকৈ যাম তাৰপিছত কাম বন আজৰি কৰিহে যাম মানে পিছবেলা সময়ত যাম আৰু কাপোৰ ধুবলগীয়া আছিলে ধুই ল'লোঁ লেতেৰা কৰি আনিছে নহয় আকৌ ফুৰিবলৈ গৈছিলে যিহেতু তাৰপিছত আৰু দিনটো এনেকৈ গ'ল আৰু সময়কণ চাই থাকিব ব্লগটো চবফালে কাপোৰ এইখিনি কাপোৰ সেইখিনি কাপোৰ এইফালে টিকেট লাগি আছে জুডিঅ' কাপোৰ আৰু বেগ চেগবিলাক চব ধুই দিছোঁ ধুনীয়াকৈ আৰু এইফালে এতিয়া মই তলত ভাত পানী খাই মেলি আকৌ ওপৰলৈ আহিলোঁ ইছু মানুহ উঠিলে তাক অলপ দেৰিকৈ খুৱামগৈ আৰু খিচিৰি ইছু
কেলে উৎপাত কৰিছা কাপোৰবোৰ নকৰিবা আকৌ এইবোৰ ধুই থোৱা কাপোৰ ইছু মই যাওঁগে বাই 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 ইছু আহা আহা লাহে লাহে আহা আৰু এফালে এতিয়া ইছু মানে লাহে লাহে আহি আছে মই যদি তাৰ মানে পিছে পিছে যাওঁ নহয় সি পূৰা পলাব সেইটো কাৰণে মই পিছে পিছে যোৱা নাই আৰু তাৰ খাবলৈও এতিয়া সময় হৈ গ'ল প্ৰায় 3টা মানেই বাজিলে সেয়াই আৰু সময়কণ এনেকৈ গুচি যায় আৰু দেই কেনেকৈ জানমণি মায়ে দিছে এইটো হা আৰু এইযোৰ মানে মই ল'ম বুলি মোৰ বৰজোৰা দাদাই বলে আগতীয়াকে কাৰো তোমালোকে অৰেঞ্জ যোন চাব নেকি অৰেঞ্জ যোন আৰু লগতে আমাৰ মায়ে মই ধুনীয়া ধুনীয়া ক্ৰাঞ্চি আনি দিছে এডাল মোৰ এডাল বৰ ত্ৰিশুৰ আৰু ইছুৰ হয় আমাৰ চুনুগুটিলৈ আনিছে এইটো আইতাকে ন নহয় পাপাকে আনিছে আইতাই কাপোৰযোৰ আনিছিলে ক'ত থাকিলে সেইযোৰ বেবী কাপোৰযোৰ সেইযোৰ ধুই দিলো তাৰপিছত এইকেইটা দাদা টুথবেগ আনিছে 3টা এটা ব্লেক এটা পিংক এটা নেভি ব্লু দাদা তোমালে নানিলে এনেকুৱা হ'ব লাগে নে বৰজনাই মোক নানিলে না বইলকো নোখোৱাওঁ আমাৰ ইছু হুডিটো ধুনীয়া লাগিছে ন বহুত ধুনীয়া আছে কালাৰটো মেলি দিয়াচোন তোমাৰ ইছুৰ হুডি আমাৰ ইছু চব কাপোৰ জুডিও মস্তি মস্তি কাপোৰ পাই আছে সি পিন্ধাই কথা আৰু হুডিয়ে আমি আৰু এইকেইটালৈকে পাইছো আৰু এইকেইটালে হ'ব পাইছো নহয় দুটা পালো পাইছোতো আমি জুডিও পাই এইকেইটা যথেষ্ট মায়ে দিছে যে আমাক থেংক ইউ মা ইমান ধুনীয়া কাপোৰ গিফ্ট দিয়াৰ বাবে মানে আমাৰ কাপোৰ ঢেৰ আছে দেই ইভাগে কিন্তু মানে এই নামঘৰলৈ যাবলৈ সময়ত মানে বগা কাপোৰযোৰ বিচাৰি নাপাওঁ সেইটো কাৰণে মায়ে ভাবিলে কি বেলেগ কিবা দিয়াতকে এহঁতৰ দুজনীক মানে এনেকুৱা বগা কাপোৰযোৰ মানে দি দিওঁ আৰু সেইটো বুলি ভাবিলে নামঘৰ যাব পাৰিম মানে বগা কাপোৰ আমাৰ নাছিলে নাছিলে মানে ভাল ভাল সেইকেইযোৰ ইমানো পিন্ধিব নোৱাৰি ইমানো পিন্ধিব নোৱাৰি সেইটো কাৰণে আমাৰ ক্ৰাঞ্চি কাৰণ নামঘৰত যথেষ্ট কাম বন কৰি মেলি থৈ আহিব লাগে ন সেইকাৰণে ভাল কাপোৰবোৰ পিন্ধিবলৈ অলপ বেয়া লাগে আৰু বাই বাই আৰু আজি আমাৰ ৰাতি বনাব এখেতে বইল মাংস বাই বাই আৰু আজি মানে গাটো অকমান বেয়া সেইটো কাৰণে এনেকে আছো দুইজনীয়ে আজি আমি মানে চুলিত কালাৰ কৰিলো সেইকাৰণে মানে অলপ পিছবেলা টাইম হৈ গ'লতো চুলিটো ধুওঁতে আমাৰ চৰ্দি লাগি গৈছে বাই বাই গুড মৰ্ণিং আৰু এতিয়া কাম বন কৰি আজৰি হ'লোঁ তাৰপিছতে এইফালে ইছু আৰু মই একদম তললৈ আহিলোঁ মানে ভাবিছোঁ আপোনালোকক আজি মোৰ বাগিচাখন দেখাওঁ একদম মিনি বাগিচা বুলি ক'ব লাগিব তাৰপিছতে লগতে আকৌ মোক সহায় কৰিবলৈ ইছু মানুহ আহিছে নহয় আৰু কি ৰুইছোঁ আপোনালোককো দেখাওঁ অকণমান বোলো বাকী বাৰু ইছুৱে এতিয়ালৈকে কেমেৰাটো দেখা নাই কেমেৰাটো দেখিলে সি আকৌ মানে দিগদাৰ দিব চাব দেই ইয়া সি দেখি পালে মানে আৰু আমাৰ ঘৰত জেগা যিহেতু কম সেইটো কাৰণে বেছি বস্তু ৰুব নোৱাৰি আৰু মই মানে এইখন জেগা নিজেই চাফা তাফা কৰি মেলি এইখিনি মানে ৰুইছোঁ যিহেতু জেগাও নাই সেইটো কাৰণে ৰুবলৈ অকণমান অসুবিধা হয় আৰু ঘৰৰ যিহেতু কামবিলাক সম্পূৰ্ণ হোৱা নাই চিমেণ্টৰ মানে গুৰিবিলাক পৰি বেয়া হৈ যায় আচলতে সেইটো কাৰণে বিশেষ একো তেনেকুৱা ৰোৱা নাই আৰু এইখিনি মানে যিখিনি জেগা আছে সেইখিনি ধুনীয়াকৈ চাফ চিকুণ মই নিজেই কৰি মেলি কি ৰুইছোঁ সেয়াকৈ আপোনালোকক অকণমান দেখাম আচলতে ভাল লাগে এইবিলাক কৰি সময়বিলাক তেনেকৈ যায় আৰু নিজে হাতেৰে ছিঙি খায়ো কিবা এটা ভাল লাগে নহয় আৰু কি লগাইছোঁ বলক এতিয়া দেখাওঁ আৰু এইফালে আমাৰ ইছু মানে চাওকচোন
পানী আনোগে না আৰু এফালে এতিয়া প্ৰথমতে মই দেখাব লৈছোঁ পিঁয়াজৰ পাতবিলাক ধুনীয়াকৈ ওলাই আছে লগতে এফালে মান ধনিয়া মই বেলেগতো ৰুই থৈছোঁ দেই আৰু এইখিনি মানে বেছিকৈ খাই থকা হয় আৰু এইফালে হৈছে লাই শাকো মানে ধুনীয়াকৈ লাগিছে আৰু দেই তাৰপিছতে এইফালে হৈছে পদুনাও খোৱা হৈছে বাৰু পদুনাখিনি ধুনীয়াকৈ ডাঙৰ হৈছে আৰু লগতে মচুন্দৰী পাতো আছে পিছে মচুন্দৰী বহুতখিনি পাত আছে আৰু এয়া হৈছে আদা নহৰু ৰোৱা হৈছিলে আৰু এয়া ধুনীয়াকৈ পাতবিলাক ওলাইছে আৰু এই নৰসিংহ পুলিটো যে বহুত কষ্টৰে মানে ডাঙৰ হৈছে বুলি ক'ব পাৰি কাৰণ আগতে বহুতকেইটা পুলি আনিছোঁ কিন্তু এটাও মানে নিজিৰে কাৰণ মাটিখিনিয়ে বেয়া নে কিয় নাজানো বাৰু এইটো যেনে তেনে ইমানখিনি ডাঙৰ কৰিছোঁ আৰু তাৰপিছতে এইফালে ব্ৰাহ্মী শাক বহুত দিনতে ৰোৱা কিন্তু ইমান ধুনীয়াকৈ মানে হৈছে দেখিয়ে মনটো বিৰাটেই বেছি ভাল লাগিছে আৰু এইখিনি মই ডাঙৰ বাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ